নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু যি খবৰকেইটা দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, খবৰকেইটা যদি চাই ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। নতুন বছৰ অহাৰ পূৰ্বেই যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকে কৰিব লাগিব EKYC। যদি আপুনি এতিয়ালৈকে EKYC কৰা নাই তেন্তে আপোনালোকে নতুন বৰ্ষত কিন্তু ৰেচন নাপাব। আৰু এই সম্পৰ্কত যদি আপোনালোকে অধিক তথ্য জানিব বিচাৰে তেন্তে আপোনালোকৰ কাৰণে এটা বিশেষ টোল ফ্ৰী নাম্বাৰ জাৰি কৰা হৈছে, যিটো নম্বৰত কল কৰি আপুনি জানিব পাৰিব যে আপোনালোকৰ EKYC হৈ আছে নে নাই হোৱা, বা অনলাইনত যদি আপোনালোকে অভিযোগ দিব বিচাৰে কন্ট্ৰলৰ দোকানীৰ ওপৰত তেন্তে অভিযোগ দিব পাৰিব বুলি জনাইছে। মোবাইল নাম্বাৰটো হৈছে 1967। খবৰ লৈছে নতুন বছৰৰ পৰা ৰেচনত নতুন নিয়ম, EKYC নকৰা গ্ৰাহকে নাপাব চাউল। যিকোনো অভিযোগৰ বাবে আপোনালোকে মেছেজ বা কল কৰিব পাৰে 1967 নামৰ এই হেল্পলাইন নাম্বাৰটোত। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে এতিয়ালৈকে যদি EKYC কৰা নাই তেন্তে নতুন বছৰৰ পূৰ্বে ৰেচনৰ EKYC কৰি লওক, নহলে কিন্তু আপোনালোকে নতুন বৰ্ষত ৰেচন নাপাব। আৰু বেছি ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰ ওলাই পৰিছে কাৰ্বি আলঙৰ পৰা। কাৰ্বি আলংখন হৈছে কাৰ্বি সকলৰ, অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ সকলৰ হৈছে কাৰ্বি আলংখন। কিন্তু কাৰ্বি আলঙত এতিয়া দপদপনি বৃদ্ধি পাইছে অনা অসমীয়াৰ। ইমানেই তেওঁলোকৰ সাহস বৃদ্ধি পাইছে যে তেওঁলোকে কাৰ্বি সকলকে কাৰ্বি আলঙৰ পৰা গো বেক ধ্বনি দিছে। এতিয়া যি কেইজন যুৱকে নেকি কাৰ্বি সকলক গো বেক ধ্বনি দিছিলে সেই যুৱক কেইজনৰ ওপৰত এজাহাৰ দাখিল কৰা বুলি খবৰ ওলাই পৰিছে। ভাবকচোন আপোনালোকে, যিখন অসম খিলঞ্জীয়াৰ, যিখন কাৰ্বি আলং, কাৰ্বি সকলৰ, সেই কাৰ্বি আলঙৰ পৰাই কাৰ্বি সকলক গো বেক ধ্বনি দিছে, চাইনিজ আখ্যা দিছে আমাৰ অসমৰ একাংশ হিন্দু অনা অসমীয়া। এতিয়া বন্ধু বান্ধৱীসকল, আপোনালোকে এই সম্পৰ্কত কি ক'ব একাংশ অনা অসমীয়া হিন্দুক লৈ কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। আৰু বেছি ইয়াৰ পাছৰ খবৰ ফালে হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওপৰত অভিযোগ উত্থাপিত হৈছে সাম্প্ৰদায়িকৰ ৰাজনীতি কৰাৰ। কি ক'ব আপোনালোকে এই সম্পৰ্কত প্ৰথমেই কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছে যে বিজেপিয়ে কোনো কাৰণতে সাম্প্ৰদায়িকৰ ৰাজনীতি নকৰে। বিজেপিয়ে সদায় সেৱাৰ বাবে আগবাঢ়ি আহে, সেৱা কৰি গৈছে আৰু কৰি থাকিব। কিন্তু সেই সময়তে আমি সমান্তৰালভাৱে দেখিবলৈ পাইছো যে আমাৰ অসমৰ একাংশ স্থানত উচ্ছেদ চলিছে। অসমৰ একাংশ স্থানৰ পৰা খিলঞ্জীয়াসকলক আৰু মুছলমানসকলক উচ্ছেদিত কৰিছে। কিন্তু আপোনালোকে ক'ৰবাত বাৰু শুনিছেনে যে এজন বিহাৰী মানুহক উচ্ছেদ কৰিছে? ক'ৰবাত বাৰু আপোনালোকে শুনিছেনে এজন মাৰোৱাৰী মানুহক উচ্ছেদ কৰিছে? হয়তো আপোনালোকে সেই সম্পৰ্কে শুনা নাই। এই অভিযোগ এতিয়া উত্থাপিত হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত, আৰু এই অভিযোগ উত্থাপিত কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ছাত্ৰ নেতা আকাশ দলে। আকাশ দলে কৈছে যে মিয়াক টাৰ্গেট কৰি লৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিহাৰী বঙালী কেতিয়াও উচ্ছেদ নকৰে হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ প্ৰতিখন চহৰত নিৰ্মাণ হোৱা অট্টালিকা শ্বপিং মলসমূহ হৈছে বিহাৰী মাৰোৱাৰী। কিন্তু তাৰ পাছতো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে তেওঁলোকক লৈ নিমাত, আৰু নিমাত নহবনো কিয়, তেওঁলোক হৈছে হিন্দু। আৰু বেছি ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অৰণ্য মানৱ যাদৱ পায়েঙৰ ওপৰত। আপোনালোকেতো চাগে নিশ্চয় যাদৱ পায়েঙক চিনি পায়। খবৰ ওলাই পৰিছে যাদৱ পায়েঙে সৃষ্টি কৰা এখন অৰণ্যত জুই লগাই দিছে দুৰ্বৃত্তই। এতিয়া এই কাম কোনে কৰিছে নাজানো, কিন্তু অৰণ্য মানৱ যাদৱ পায়েঙে নিজৰ কঁকালৰ ধন ভাঙি তেখেতে কেইবাখনো অৰণ্য স্থাপন কৰিছে। এখন বিশাল অৰণ্য স্থাপন কৰিছে অৰণ্য মানৱ যাদৱ পায়েঙে। এতিয়া খবৰ ওলোৱা অনুসৰি মানুহ ইমানেই হিংসুক হৈ পৰিছে যে অৰণ্য মানৱ যাদৱ পায়েঙৰ মোলাই কাঠনিত অগ্নি সংযোগ কৰি দিছে। নতুন গছপুলি ৰোপণ কৰাৰ এলেকাত জুই লগালে দুষ্কৃতিকাৰীয়ে। সংযোগৰ ফলত ক্ষতিগ্ৰস্ত মোলাই কাঠনিৰ বিস্তীৰ্ণ অঞ্চল। জুইত জাহ গ'ল নতুনকৈ ৰোপণ কৰা বহু গছপুলি। অৰণ্যখনত থকা বহু চৰাই জীৱন্তে অগ্নিদগ্ধ হৈ গৈছে বুলি জনাইছে যাদৱ পায়েঙে। এতিয়া চাওকচোন বাৰু, নিজেতো একো এডাল কৰিব নোৱাৰেই, হয়নে নহয়? তাৰ উপৰিও আকৌ এজন মানুহে এটা ভাল পদক্ষেপ হাতত লৈছে প্ৰকৃতিখনক ৰক্ষা কৰিবৰ কাৰণে। না তেখেতৰ সম্পৰ্ক পলিটিক্সৰ সৈতে আছে,
না তেখেতৰ সম্পৰ্ক দূৰ দূৰলৈকে ব্যৱসায়ীসকলৰ লগত আছে কাৰো লগত সম্পৰ্ক নাই নিজৰ ধন খৰচা কৰি নিজৰ সময় অপব্যয় কৰি তেখেতে ৰাইজৰ কাৰণে কাম কৰি আছে এখন অৰণ্য স্থাপন কৰিছে আৰু সেই অৰণ্যত জুই লগাইছে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে আহি আছে ২৬ৰ বিধানসভা নিৰ্বাচন ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ পাৰ্টিৰ তৰফৰ পৰা কৈছে যে এইবাৰ কংগ্ৰেছে ১০০খন আসনত নিৰ্বাচন খেলিব এটা কমেন্ট সেকশনত জনাওক যে আপোনালোকে ১০০খন আসনৰ ভিতৰত কেইখনত জয়লাভ কৰিব কংগ্ৰেছে এটা মই কংগ্ৰেছক বেয়া নাপাওঁ কিন্তু কংগ্ৰেছৰ কিছুমান কুটিনাটি আছে যিবিলাকৰ কাৰণে কংগ্ৰেছে বহু মানে দীঘলীয়া সময় ধৰি শাসনত আহিব পৰা নাই প্ৰায় ১০ বছৰ অতিক্ৰম কৰিলে তেওঁলোকে শাসনত আহিব পৰা নাই ইয়াতে তেওঁলোকৰ বহুতো কুটিনাটি আছে তাৰে ভিতৰত প্ৰথমটো হৈ গ'ল এয়া দেখিছেই নহয় তেওঁলোকৰ হৈতে বহু কেইটা দল ওলাই আহিছে মিত্ৰতা কৰিবৰ কাৰণে কিন্তু সৰহসংখ্যক সিট তেওঁলোককে লাগে ১০০খন সিটেই তেওঁলোকক লাগে বাকি ২৬খন সিটহে অন্যান্য আঞ্চলিক দলসমূহলৈ এৰি দিছে গতিকে এইবিলাকৰ কাৰণে তেওঁলোকে চৰকাৰ গঠন কৰিব পৰা নাই বেছি ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে অসমৰ মানুহসকলক অনুৰোধ জনাইছে যে তিনিটাকৈ সন্তান আপোনালোকে জন্ম দিবলৈ আৰম্ভ কৰক আপোনালোকে হয়তো বৰ্তমান সময়ত দেখা পাইছে যে মানুহবিলাকে এটাতকৈ বেছি সন্তান জন্ম দিব নিবিচাৰে কাৰণ বস্তু বাহনীৰ ইমান দাম হৈছে এটা সন্তানকে সম্ভালা দেইদাৰ তাতে আকৌ ৩-৪টা যদি সন্তান হৈ যায় সেই সকলক চলোৱাটো খুবেই কঠিন হৈ পৰে মনে হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে ৩টা সন্তান জন্ম দিয়ক অন্যথা উদ্যোগ গৱেষণাত কাম কৰিবলৈ আমাৰ মানুহ নাথাকিব তো আমাৰ অসমত বৰ্তমানৰ সময়ত যিমান বিলাক নেকি কাৰখানা হওক বা অন্যান্য যিবিলাক কামকাজ থাকে তো এই কামকাজবিলাকত আপোনালোকে অসমীয়া মানুহতকৈ বেছি বেলেগ মানুহে দেখা পাব কিয় কাৰণ আমাৰ অসমৰ মানে অসমীয়া মানুহৰ সংখ্যা কমিছে গতিকে সেইবিলাকত যদি অসমীয়া মানুহ চাব বিচাৰে বলে ৩টাকৈ সন্তান জন্ম দিব লাগিব কি ক'ব এই সম্পৰ্কত কমেন্ট সেকশনত জনাই থৈ যাব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মাৰ্ঘেৰিটাৰ পৰা মাৰ্ঘেৰিটাত কয়লাৰ সিন্ডিকেট চলিছে এতিয়া বীৰ লাচিত সেনাৰ শৃংখল চলিহাই কৈছে যে মাৰ্ঘেৰিটাত কয়লাৰ সিন্ডিকেট চলিছে তো তেওঁলোকে সেইটো বেয়া পোৱা নাই তেওঁলোকে কৈছে যে সেই মাৰ্ঘেৰিটাৰ কয়লা খনিত আমাৰ বহুতো অসমীয়া যুৱক জড়িত হৈ আছে যিবিলাকে নেকি দৈনিক কিবা এটা উপাৰ্জন কৰি তেওঁলোকৰ ঘৰখন চলাই আছে এটা তেখেতৰ খুব হৈ গল কি যে সেই সিন্ডিকেট চলাবৰ কাৰণে দায়িত্ব অৰ্পণ কৰা হৈছে এজন বিহাৰী মানুহ বীৰ লাচিত সেনাৰ শৃংখল চলিহাই কৈছে যে মাৰ্ঘেৰিটাত সিন্ডিকেট কৰিছে বি গণেশ নামৰ এজন অন্ধ্ৰ প্ৰদেশৰ অনা অসমীয়াই সিন্ডিকেট কৰিবৰ কাৰণে এজন অসমীয়া মানুহকো দায়িত্ব অৰ্পণ কৰিব নোৱাৰিলে তেখেতে কৈছে যে মাৰ্ঘেৰিটাত বৰ্তমান বহুতো অসমীয়া মানুহে কাম কৰি আছে গতিকে সেই সকলৰ প্ৰতি লক্ষ্য ৰাখি আমি বৰ বিশেষ একো ষ্টেপ নলওঁ বুলি কৈছে কিন্তু সিন্ডিকেট চলাবৰ কাৰণেতো এজন অসমীয়া মানুহক দায়িত্ব দিব পাৰে মানে দেখিছে নাই কোৰ মানুহ আহি কোট ২ নম্বৰী কাম কৰি আছে দেখিছে আপুনি পাৰিব বিহাৰত অন্ধ্ৰ প্ৰদেশত গৈ ২ নম্বৰী কাম কৰিবলৈ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ জিডিপি বৰ্তমান সময়ত ভাৰতৰ ভিতৰত শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত আমাৰ অসমখনে দ্ৰুত গতিত আগবাঢ়িছে খবৰ লোৱা অনুসৰি দেশৰ আটাইতকৈ দ্ৰুত গতিত বিকশিত ৰাজ্যৰূপে পৰিগণিত হৈছে অসম ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই প্ৰকাশ কৰিলে এই তথ্য অসমৰ জিএছডিপি ৩.৫ লাখ কোটিলৈ বৃদ্ধি পাইছে ৫ বছৰত আটাইতকৈ দ্ৰুত গতিত বিকশিত ৰাজ্য হ'ল অসম ৫ বছৰৰ ভিতৰত আটাইতকৈ দ্ৰুত গতিত আমাৰ অসমখন গোটেই ভাৰতবৰ্ষৰ ভিতৰতে বিকশিত হৈছে বুলি জনাইছে ২০২০ চনৰ পৰা ২০২৫ চন অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ জীৱনকালত বা মানে তেখেতৰ কাৰ্যকালত আমাৰ অসমৰ জিএছডিপি বাঢ়িছে গৈ ৩.৫ লাখ কোটি টকালৈ এনেকৈ বাঢ়ি থাকক এনেকৈ অসমৰ কাৰণে কাম কৰি থাকক খালি অসমীয়াসকলক সাপোৰ্ট কৰি যাওক সেইটোৱে বিচাৰো অসমত থাকক সব থাকক মাৰোৱাৰী বিহাৰী বেংগলী খ্ৰীষ্টিয়ান জৈন যিমান দি আছে সব থাকক কোনো কথা নাই আপোনাৰ মুছলিম জুন যিমান য'ত আছে সব থাকক কিন্তু আমাৰ খিলঞ্জীয়াসকলক অসমীয়াসকলক মুঠতে অকণমান সাপোৰ্ট কৰক অসম চৰকাৰে কেতিয়াবা যদি কিবা কাৰণত কোনো এজন অনা অসমীয়াৰ হৈতে তৰ্কাতৰ্কি লাগে বা কোনো এটা জাতীয় সংগঠনে যদি কিবা এটা কাৰণত যদি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যায় অনা অসমীয়াৰ এগেইনষ্টত তো মোৰ মতে জাতীয় সংগঠনক এৰেষ্ট কৰাৰ পৰিৱৰ্তে তো যিজন অনা অসমীয়াই সেই কামটো কৰিছে কি কাৰণে তেখেতৰ ওপৰত প্ৰতিবাদ কৰিব লগা হৈছে সেইবিলাক চালি জাৰি চাওক আৰু ভাল পাম
আগবাইছো ইয়াৰ পাছৰ খবৰৰ ফালে আমাৰ অসমত ভোটাৰ পুনৰ নিৰীক্ষণ হ'ল আৰু 27 ডিচেম্বৰ তাৰিখৰ দিনাখন প্ৰথমখন খচৰা প্ৰকাশ পালে এটা খবৰলৈ পৰিছে প্ৰথমখন খচৰাত বোলে নাম নাই ভূপেন বৰাৰ কংগ্ৰেছৰ ফালৰ পৰা এমএলএ খেলিব তো কংগ্ৰেছৰ প্ৰাক্তন ৰাজ্যিক সভাপতি আছিলে তো তেখেতৰ নামেই এতিয়া ভোটাৰ তালিকাত বোলে নাই কোনে বাৰু এনেকুৱা কাম কৰিলে ককচোন কৰো বুলি চাগে কৰিছে তো বাৰু যি কি নহওক খবৰলৈ পৰিছে ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলে ভূপেন বৰাৰ তালিকাৰ পৰা বাদ পৰিল পত্নী আৰু পুত্ৰৰো বোলে নাম সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বাদ পৰিল নাম মানে পুত্ৰ সহ তেখেতৰ নাম বা পত্নীৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ পৰিল বুলি খবৰ লাই পৰিছে কোনবাই কৰো বুলি কৰিছে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে আজি অসমলৈ আহিব অমিত শাহ ডাঙৰীয়া যোৱাকালি অহাৰ কথা আছিল কিন্তু কোহলিৰ বাবে তেখেতে অসমলৈ যোৱাকালি নাহিলে আৰু আজি আহি অসমত উপস্থিত হ'ব অমিত শাহ ডাঙৰীয়া আৰু আজি তেখেতে কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব তাৰে ভিতৰত প্ৰথমটো হৈ গল বটৰ দৱা প্ৰকল্প খুব সুন্দৰকৈ হৈ উঠিছে চাওক আপোনালোকে এই ফটোত কি সুন্দৰ লাগিছে দেখিবৰ কাৰণে আতৰৰ পৰা আৰু তাৰ লগে লগে শহীদ স্মাৰক দৰ্শন কৰিব অমিত শাহ ডাঙৰীয়া দেৱে আজি আহিব যোৱাকালি হোৱাৰ কথা আছিল কিন্তু নাহিলে আজি আহিব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে লখিমপুৰৰ বঙালমৰাৰ পৰা খবৰলৈ পৰিছে লখিমপুৰৰ বঙালমৰাত এজন নকল সোণৰ বেপাৰীক আটক কৰিবলৈ যাওঁতে প্ৰশাসনৰ ওপৰত হামলা কৰে স্থানীয় ৰাইজে আৰু সেই ব্যক্তি বা সেই নকল সোণৰ বেপাৰীজনৰ নাম আছিল বাহাৰল মানে তেখেতে নকল সোণ বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছিল তেখেতৰ ওপৰত এটা টিপছ পাইছিলে আৰক্ষীয়ে আৰু সেই অভিযোগৰ ভিত্তিতে তেখেতক এৰেষ্ট কৰিবৰ কাৰণে গৈছিল তেখেতক এৰেষ্ট কৰিবলৈ যাওঁতে স্থানীয় ৰাইজে তেখেত আৰক্ষীৰ ওপৰত হিলাবৃষ্টি কৰে চাওকচোন বাৰু এনেহেন কাম বাৰু কৰিব পায়নে না মানে এইবিলাকৰ কাৰণে বদনামী হয় মুছলমানসকল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে উচ্ছেদ কৰে এনেই নকৰে এইবিলাক কাৰণে মানে তেওঁলোকৰ নিজৰ বদনাম নিজেই মাতি আনে কিয় কৰিব লাগে এইবিলাক হয় না নহয় তেওঁলোক যদি প্ৰকৃত দুখী নহয় তো ৰাইজে কিয় সাপোৰ্ট কৰিব লাগে তেখেতক ঠিক আছে তেখেতক নিয়ম যদি দুখী নহয় এনেওটো এৰি দিবই ন যদি দুখী তেনেহলে সাপোৰ্ট কৰিব নালাগে বস সিধা কথা আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে 2026ত চৰকাৰ গঠন কৰিবৰ কাৰণে হেপাহ পুহি ৰাখিছে কংগ্ৰেছে কিন্তু আপোনালোকৰ মনত কি লাগে 26ত পুনৰ মানে কংগ্ৰেছে চৰকাৰ গঠন কৰিব পাৰিবনে কমেন্ট সেকশনত জনাব না বিজেপিক বিশ্বাস কৰিব পৰা হৈছো না কংগ্ৰেছক বিশ্বাস কৰিব পৰা হৈছো তাকৈ বিশ্বাস কৰিব নোৱাৰা হৈ গৈছো এতিয়া মুঠতে আঞ্চলিক দলসমূহক লাগে যিয়ে কেৱল অসমীয়াৰ কথা ভাবে আৰু যি কি নহওক কংগ্ৰেছ পাৰ্টিয়ে কৈছে যে ইনশাআল্লাহ যদি হে 26ত কংগ্ৰেছৰ চৰকাৰ আহে তেনেহলে প্ৰত্যেক গৰাকী মহিলাক আপোনাৰ অৰুণোদয় আঁচনিৰ 1250 টকাৰ পৰিৱৰ্তে তেওঁলোকে 3000 টকাকৈ প্ৰদান কৰিব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱেতো জানুৱাৰী মানৰ প্ৰায় 3100 টকাকৈ দিম বুলি কৈছে গতিকে মন্ত্ৰী মহোদয় আপোনাৰ কাৰণে কিন্তু এটা চ্যালেঞ্জ আহি গৈছে আকৌ আপুনি যদি জানুৱাৰী মাহ মানৰ পৰা 3100 টকাকৈ দিয়া আৰম্ভ কৰি নিদিয়ে মানুহবিলাক কংগ্ৰেছৰ ফালে ঢাল খাই যাব কাৰণ মানুহবিলাক এতিয়া আঁচনি কেন্দ্ৰিক হৈ পৰিছে মানুহবিলাকেও জানে যে কংগ্ৰেছেও নিশ্চয় 3000 কৰিম বুলি কৈছে যেতিয়া কৰিবই কাৰণ এবাৰ আকৌ গাড়ীত যদি আহিব পাৰে কংগ্ৰেছ আপোনালোকে চাই থাকক এই যে 1250 টকাটো দি আছে ন কেনেবাকে 5000 টকা পোৱাই দিবগে কাৰণ তেওঁলোকক গাড়ী লাগিব ন নেক্সট আকৌ 5 বছৰ আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে আহি আছে আইপিএল খেল আইপিএলৰ হৈছে নিলাম আইপিএলৰ নিলামত বাংলাদেশৰ ক্ৰিকেটাৰক ক্ৰয় কৰিছে এইবাৰ বাংলাদেশৰ ক্ৰিকেটাৰক ক্ৰয় কৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ মুনিসকলে খবৰ লৈছে বাংলাদেশৰ খেলুৱৈক আইপিএলত ক্ৰয় কৰাক লৈ বিৰোধিতা আইপিএলত বাংলাদেশী ক্ৰিকেটাৰক নিষিদ্ধ কৰাৰ দাবীত হৰিদ্বাৰত সাধু সন্তৰ প্ৰতিবাদ হিন্দুক অত্যাচাৰৰ পাছতো কিয় আইপিএলত আছে বাংলাদেশী খেলুৱৈ এইবাৰ মানে কবলৈ গলে ধৰ্ম সোমাই গল আইপিএলতো এইবাৰ ধৰ্ম সোমাই পৰিছে লাহে লাহে মুছলমান নাইকিয়া হ'ব খ্ৰীষ্টিয়ান নাইকিয়া হ'ব কেৱল হিন্দুসকলে আইপিএল খেলিব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ লাই পৰিছে উজনি অসমৰ পৰা উজনি অসমত পুনৰ অনা অসমীয়াৰ দবদপনি চলিছে মুছলমান যিসকল যেহেতু উজনি অসমত এতিয়া শান্ত হৈ গল এতিয়া দবদপনি মানে কৰিব কোনে অনা অসমীয়া কাৰণ তেওঁলোকক ফুললি সাপোৰ্ট কৰে একাংশ মানে পলিটিচিয়ানে গতিকে তেওঁলোকৰ তামাম মানে আপোনাৰ দম বাঢ়ি গৈছে আৰু কিন্তু সেই দম আমি বেছি দিন থাকিবলৈ দিলে নহব অসমত আছা ভাই তোমালোকে বেলেগ এখন ৰাজ্যত যেনেকৈ মানে ধৰি লওক থাকিব লাগে
আলহী হিচাপে তেনেকৈ থাকা বেছি দপদপনি দেখাবলৈ গ'লে আকৌ কথাষাৰ বেয়া হৈ পৰিব আৰু যি কি নহওক খবৰ ওলাই পৰিছে এগৰাকী মহিলাৰ বুকুত বোলে বন্দুক থৈ এজন অনা অসমীয়াই দম দিছে যে তোৰ ডকুমেণ্ট দে বাবু আঁচনিৰ কাৰণে এপ্লাই কৰিম তই এখন টমটম পাবি এতিয়া আঁচনিৰ কাৰণে এপ্লাই কৰিবলৈ বুকুত বন্দুক থৈ তেনেকৈ দম দিয়ে নেকি বাৰু যি কি নহওক এটা কথা বুজি পোৱা নাই বুকুত বন্দুক থলে বুলি ওচৰ চুবুৰীয়া মানুহবিলাকক মাতবোল কৰিব নোৱাৰিল নে তেওঁলোকে কি চাই আছিল সেইজনক লাঠিলৈ কোব দিব লাগিছিল বাপ বেকে এতিয়া কি বা কৰে অসম প্ৰশাসনে দেখা যাওক আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে জিঅ' কোম্পানীৰ ওপৰত জিঅ'ই নতুন বছৰৰ উপলক্ষে তিনিটা সৰু ৰিচাৰ্জ প্লেন মুকলি কৰিছে আণ্ডাৰ 30 rupees এটা হৈ গ'ল 11 টকাৰ এটা হৈ গ'ল 19 টকাৰ আৰু এটা হৈ গ'ল 29 টকাৰ তিনিওটাৰ ৰিচাৰ্জ প্লেন হৈছে মানে এক্সট্ৰা এড অন ইণ্টাৰনেটৰ বাবে আপোনাৰ কেতিয়াবা যদি নেট পে শেষ হৈ যায় তো এড অন ৰিচাৰ্জ কৰিবৰ কাৰণে তিনিটা ৰিচাৰ্জ প্লেন মুকলি কৰিছে আপুনি বাৰু কি কোম্পানীৰ সিম কাৰ্ড ব্যৱহাৰ কৰে কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অসম গ্ৰন্থমেলাৰ ওপৰত অসম গ্ৰন্থমেলাই পূৰ্বৰ সকলোবিলাক ৰেকৰ্ড ভংগৰ দিশে গতি কৰিছে বুলি খবৰ ওলাই পৰিছে যে পূৰ্বৰ অভিলেখ ভংগৰ দিশে অসম গ্ৰন্থমেলা 2025 শনিবাৰে অসম গ্ৰন্থমেলাত বিক্ৰী হৈছে 1.5 কোটি টকাৰ গ্ৰন্থ 1.5 কোটি টকাৰ কিতাপ বিক্ৰী কৰিছে বা 1.5 কোটি টকাৰ কিতাপ ক্ৰয় কৰিছে অসমৰ জনগণে মানে কিতাপ পঢ়া মানুহ এতিয়াও বহুত মানে আছে যেটো সময় নেকি আমি 200-300 টকা খৰচা কৰি এখন কিতাপ কিনিবৰ কাৰণে মানে মন নকৰো সেই সময়ত কিন্তু এনেকুৱা মানুহ আছে 1 লাখ 2 লাখলৈকে তেওঁলোকে কিতাপ লৈ গুচি আহে মানে আৰু ভালো লাগে দেখোন কিতাপবিলাক পঢ়ি মানে পঢ়ি থাকিলে পঢ়িবলৈ মন যায় কাৰণ আমি যেতিয়া ক্লাছৰুমত পঢ়িছিলো কিতাপবিলাক সেইবিলাকত একো হাৰমৰ্ম নাই কিন্তু যিবিলাক নেকি এনে আউট কিতাপ মানে বাহিৰা কিতাপ এইবিলাক পঢ়ি কিবা এটা ভাল লাগে কাহিনী থাকে ন আবেচিয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিশ্বনাথৰ পৰা বিশ্বনাথত যোৱা কালি উচ্ছেদ অভিযান চলে যত নেকি প্ৰায় 265 বিঘা ভূমিত চলে বুলডোজাৰ মানে অবিৰতভাৱে উচ্ছেদ অভিযান চলি আছে চলি থাকিব ভৱিষ্যতলৈকে চলি থাকিব মুঠতে নিৰ্বাচন নহালৈকে উচ্ছেদ অভিযান চলিয়ে থাকিব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে নতুন বৰ্ষত তিনি প্ৰকাৰৰ বেংকৰ একাউণ্ট বন্ধ হ'ব বুলি খবৰ ওলাই পৰিছে যেনে কোনকেইটা বেংকৰ একাউণ্ট বন্ধ হ'ব প্ৰথমটো হৈ গ'ল যেটো জিৰো বেলেন্স একাউণ্ট মানে যি বেংকৰ একাউণ্ট বহুদিন ধৰি জিৰো বেলেন্স হৈ আছে যি বেংকৰ একাউণ্ট সম্পূৰ্ণৰূপে মানে সক্ৰিয় হৈ থকা নাই নিষ্ক্ৰিয় হৈ গ'ল আৰু লগতে যিবিলাক একাউণ্টত কোনো ধৰণৰ লেনদেনই কৰা নাই তেনেকুৱা বেংকৰ একাউণ্ট বিলাক বন্ধ হৈ যাব জানুৱাৰী মাহৰ পৰা মানে জানুৱাৰী 1 তাৰিখৰ পৰা সেই বেংকৰ একাউণ্ট বিলাক মানুহে ব্যৱহাৰ কৰিব নোৱাৰিব গতিকে আপোনালোকৰ যদি বেংকৰ একাউণ্ট আছে অকমান ট্ৰানজেকচন কৰি দিয়ক আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে নতুন বৰ্ষত বোলে এলপিজি লগতে পেট্ৰল ডিজেল আৰু সিএনজি এই গোটেই বিলাক ইন্ধনৰ দামটো কমিব বুলি খবৰ ওলাই পৰিছে এটো একদম অফিচিয়েল ৰিপৰ্ট চলাই পৰিছে যে নতুন বৰ্ষত এই গেইটা সামগ্ৰীৰ দাম বোলে মানে সামগ্ৰী নহয় ফিউলৰ দাম কমিব আগবাইছো একেবাৰে হেখৰ খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাই পৰিছে ভোডাফোনৰ ওপৰত আপুনি ভোডাফোনৰ সিম কাৰ্ড ব্যৱহাৰ কৰে নেকি কমেন্ট সেকশনত জনাব যদি ভোডাফোনৰ সিম কাৰ্ড ব্যৱহাৰ কৰে তেনে ভোডাফোনৰ গ্ৰাহকসকলৰ কাৰণে ভোডাফোনে জাৰি কৰিলে এটা নতুনকৈ নিয়ম এতিয়াৰে পৰা আপোনালোকে বাকি কোম্পানী বিলাকৰ নিচিনাকৈ 90 দিন যদি ভোডাফোনত ৰিচাৰ্জ নকৰাকৈ থাকে তেনেহলে আপোনালোকৰ সিম কাৰ্ডখন বলে নিষ্ক্ৰিয় কৰি দিব আগতে সববিলাক কোম্পানীৰ এই নিয়মটো নাছিলে মানে ভোডাফোনত নাছিলে বাকি কেইটাত আছিল কিন্তু এতিয়া ভোডাফোনেও সেই নিয়মটো জাৰি কৰি দিছে গতিকে সাবধান 90 দিনতকৈ বেছি সিমত ৰিচাৰ্জ নকৰাকৈ নাৰাখিব তো বন্ধুসকল বস আজিৰ ভিডিঅ জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব তো কৰি লব পুনৰ এটা লগ পোৱাৰ খালে বিদায় মাগিছো ধন্যবাদ জয় অসম